Balukmari field. কোনটা ফিল এই রানিং কৰিব নোৱাৰো ভাই কোনটো ফিল ইহঁতক লাগে Balukmari field আমাৰ ঠিক কৰিব লাগে তো Balukmari ফিল্ড এইটো ৰানিং কৰিব নোৱাৰো আমি তাতে হ'ব মই কৰি দিম মই বৰ্তমান উপস্থিত আছো 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ভালুকমাৰী এখন খেলপথাৰৰ সন্মুখত আৰু মোৰ সহযোগীয়ে দেখাব সামগ্ৰিক খেলপথাৰখন প্ৰথমতে আৰু এই খেলপথাৰখন বৰ্তমান পানীৰে উপচি পৰিছে আমি যিমানটো জানিব পাৰিছোঁ যে মাৰ্চ মাহৰ পৰা এই খেলপথাৰখনত এই ভালুকমাৰী অঞ্চলৰে এজন স্থানীয় যুৱকে যিজন স্থানীয় যুৱক আৰ্মিত তেওঁ কাম কৰিছিলে কৰ্মৰত আছিলে আৰু কৰ্মৰত হৈ পেলাই তেওঁ অৱসৰ গ্ৰহণ কৰিলে অৱসৰ গ্ৰহণ কৰা সেই যুৱকজনে এই খেলপথাৰখনতেই হুজাই বিভিন্ন প্ৰান্তৰ বিশেষকৈ ভালুকমাৰী অঞ্চলৰ একাংশ শিক্ষিত নিবনুৱাক যুৱক যুৱতীক তেওঁ সৈনিকৰ বাবে তেওঁ প্ৰশিক্ষণ দি আছিলে সৈনিক চাকৰিৰ বাবে আৰু কিন্তু এই খেলপথাৰখনত যি পানীয়ে ভৰি পৰিছে এই খেলপথাৰ পানীয়ে ভৰি পৰাৰ বাবে তেওঁ বৰ্তমান মোৰ সহযোগী কেমেৰাপাৰ্চন দেখাব সামগ্ৰিক পৰিৱেশ 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত তেওঁলোকে এনেদৰে প্ৰশিক্ষণ দিবলগীয়া হৈছে যিকোনো সময়তে যিকোনো ডাঙৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু আমি কিয়নো তেওঁ এই যি 27 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথত তেওঁ এই যি নিবনুৱা যুৱক যুৱতীসকল আছে তেওঁ প্ৰশিক্ষণ দিছে আমি কিছু কথা তেওঁৰ পৰা জানিব বিচাৰিম দেখা পোৱা গৈছে যে আপুনি যি যুৱক যুৱতীসকল আছে তেওঁলোকক আপোনাৰ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত আপুনি প্ৰশিক্ষণ দি আছে কিহৰ প্ৰশিক্ষণ দি আছে কি কাৰণে দিবলগীয়া হ'ল কি ক'ব হয় মোৰ নাম বিনয় দাস মই এক্স আৰ্মি হয় মই যোৱা মাৰ্চ মাহৰ পৰা মই ইয়াতে তাহাঁতক মই প্ৰশিক্ষণ দি আছোঁ ইণ্ডিয়ান আৰ্মি আছাম পুলিচ আৰু পেৰামিলিটাৰী ফ'ৰ্চৰ কাৰণে মই খুবেই আনন্দিত যে ইহঁতে ইমান উৎসাহী ল'ৰা ছোৱালী ইয়াত বৃহত্তৰ ভালুকমাৰী অঞ্চলত ইহঁতে ওলাই আহিছে ইয়াতে আছাম পুলিচ বা ইণ্ডিয়ান আৰ্মিত ইহঁতে যোগদান কৰিবলৈ মই যিমান পাৰোঁ তাহাঁতক শিকাই আছোঁ কিন্তু এই ভালুকমাৰী গ্ৰাউণ্ডৰ যি দুৰৱস্থা ইমান শোচনীয় মানে গ্ৰাউণ্ডটো তাৰ কাৰণে আমি বিৰাট অসুবিধা পাইছোঁ তাৰ কাৰণে মই প্ৰশিক্ষণ দিব লগা হৈছে মেইন ৰোডত এতিয়া মই বহুতে মানে দুখ লগা এটা কথা আছে যে হিমন্ত বিশ্ব শৰ্মা ছাৰে আমাক কৈছিলে যে ভালুকমাৰী ফিল্ডটো আমাক বনাই দিব আজিলৈকে ইয়াৰ কোনো কাম হোৱা নাই মই আশা কৰিছোঁ বিভাগীয় কৰ্তৃপক্ষ বা অসমৰ চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আহ্বান জনাইছোঁ যে অনতিপলমে আমাৰ গ্ৰাউণ্ডটো বনাই দিব লাগে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক আগুৱাই যাব পাৰে আপুনি কেতিয়াৰ পৰা প্ৰশিক্ষণ দি আছে মই যোৱা মাৰ্চ মাহৰ পৰা প্ৰশিক্ষণ দি আছোঁ প্ৰথমতে ক'ত প্ৰশিক্ষণ দিছিলে মই ইয়াতে দি আছোঁ খেলপথাৰতো দিছিলোঁ কিয় খেলপথাৰ দিব পৰা নাই এতিয়া খেলপথাৰত পুৰা পানী ভৰি আছে ছাৰ সেইকাৰণে আমি 2 মাহ হৈ গ'ল আমি প্ৰশিক্ষণ দিব পৰা নাই আমি মেইন ৰোডত দি আছোঁ কাবাক আপুনি অৱগত কৰাইছিল নেকি এই ক্ষেত্ৰত লৈ পেলাই আমি কাকো অৱগত কৰোৱা নাই হিমন্ত শৰ্মা ছাৰে আমাক আশ্বাসন দিছে কেতিয়া দিছিলে তেওঁ এইটো হুজাইত যেতিয়া আহিছিল ফ্লাইঅভাৰ উদ্ঘাটনৰ টাইমত হিমন্ত ছাৰে কৈছিলে তেতিয়া কামাখ্যা প্ৰসাদ তাছা ছাৰো আছিলে আমাৰ বিধায়কো আছিলে তেতিয়া কৈছিলে যে এই গ্ৰাউণ্ডটো বনাই দিব কিন্তু আজিলৈকে বনোৱা নাই তেওঁ কৈছিলে এইটো হিমন্ত ছাৰ হুজাই ফ্লাইঅভাৰ উদ্ঘাটনৰ দিনা ক'ত কৈছিলে তেওঁ হুজাই ফ্লাইঅভাৰ উদ্ঘাটন যেদিনা হৈছিলে হিমন্ত বিশ্ব শৰ্মাক আপুনি ক'ত লগ পাইছিলে হিমন্ত বিশ্ব শৰ্মা তাতে পাইছিলোঁ ছাৰ আপুনি মৌখিকভাৱে কৈছিলে মৌখিক মানে আমাৰ ল'ৰা ছোৱালী চব গৈছিলে তাত কমপ্লেইন দিবৰ কাৰণে তেতিয়া আমি চবে মিলি কৈছিলোঁ ছাৰ আমাৰ গ্ৰাউণ্ডটো বনাই দিব লাগে তেতিয়া ছাৰে কৈছিলে ঠিক আছে আমি বনাই দিম কিন্তু আজিলৈকে ছাৰ বনোৱা নাই আমি মেইন ৰোডত অনুশীলন কৰিব লগা হৈছে ছাৰ আপোনাৰ নামটো মোৰ নাম বিনয় দাস ছাৰ আপুনি এক্স আৰ্মি হয় মই এক্স আৰ্মি হয় ছাৰ আপুনি চৰকাৰক কি অনুৰোধ জনাব মই চৰকাৰক অনুৰোধ জনাওঁ ছাৰ অনতিপলমে আমাৰ গ্ৰাউণ্ডখন যে বনাই দিয়ে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক যেন আগুৱাই যাব পাৰে এয়া আছিলে যি প্ৰশিক্ষকৰ ভাষ্য আমি যদি চাওঁ যে তেনেহ'লে আমি কিছু যি প্ৰশিক্ষণ লৈ আছে আমি যুৱতীৰ পৰা আমি কিছু কথা জানিব বিচাৰিম মই তোমাৰ কাষলৈ আহিছোঁ কেনেকুৱা অসুবিধা পাইছা কি ক'বা ছাৰ আমিতো বহুত অসুবিধা পাইছোঁ 2 মাহৰ পৰাতো আমি একো প্ৰেক্টিছ কৰিব নোৱাৰিছোঁ কাৰণ বৰষুণৰ ছিজনে আহিছে আৰু ফিল্ড ভাল নহ'লেতো আমি প্ৰেক্টিছ কৰিব নোৱাৰোঁ সেইকাৰণে বাটতে ছাৰে আমাক কৰাই আছে কেতিয়া কৰাবলৈ বৰ দিগদাৰ কেতিয়াবা কিবা এটা এক্সাৰচাইজ বিগিনিং কৰিছোঁ আমি কেতিয়াবা গাড়ী এখন আহিছে আমি উঠিব লাগে তেতিয়া বহুতে কষ্ট কৰি প্ৰেক্টিছ কৰি আছোঁ মিনছ আমি কৰিব নোৱাৰোঁ ধৰিলোঁ এনেকুৱা 2 মাহৰ পৰা সেইকাৰণে ছাৰৰ ওচৰত অকণমান বিনতি কৰিছোঁ যে ছাৰে যিমান সোনকালে পাৰক ৰিকুৱেষ্ট কৰি আছোঁ ছাৰ আমাৰ ফিল্ডখন বনাই দিয়ক যাতে আমি ভালকৈ প্ৰেক্টিছ কৰিব পাৰোঁ আৰু আমাৰ সপোনটো আমি পূৰণ কৰিব পাৰোঁ কি সপোন লৈ প্ৰেক্টিছ কৰি আছা আমিতো প্ৰেক্টিছ কৰি আছোঁ আৰ্মি যাম আছাম পুলিচত এপ্লাই কৰিছোঁ যাতে আমাৰ ইউনিফৰ্মটো লাগে বুলি এয়া আছিলে যি প্ৰশিক্ষণ লৈ আছে প্ৰশিক্ষকৰ
প্ৰশিক্ষণৰ যি ছাত্ৰী আছে ছাত্ৰী মন্তব্য আমি যদি চাওঁ আন এগৰাকী যি প্ৰশিক্ষণ লৈ আছে তেওঁ যুৱকৰ কাষলৈ যাব বিচাৰিম কি ক'বা মই ক'ব বিচাৰিছোঁ যে তেখেত যি কৈছে সেইখন সঁচাই আমি দুমাহ পৰা আমি ইয়াত খেলপথাৰখনত পানী থকাৰ বাবে আমি দৌৰিব পৰা নাই ৰাস্তা পথত বা দৌৰি আছোঁ আমাৰ ছাৰে ফিজিকেল কৰাই আছে য'ত আমি ভয়ে কৰি আছোঁ যাতে আমি ঠিক নাই যে কেতিয়াবা এক্সিডেণ্ট হ'ব পাৰে ডাঙৰ নেশ্যনেল হাইৱেত আৰু আমাৰ অনুৰোধ যে ছাৰে আমাৰ অসম চৰকাৰ বা হেমন্ত ছাৰক ডক্টৰ হেমন্ত ছাৰক আমি অনুৰোধ জনাব বিচাৰোঁ যে আমাৰ খেলপথাৰখন জলদিকৈ ঠিক কৰি দিব পাৰোঁ এয়াই আছিলে এজন প্ৰশিক্ষণ লোৱা যুৱকৰ ভাষ্য আৰু এয়াই হ'ল বৰ্তমান পৰিৱেশ তেওঁলোকে খেলপথাৰত যিহেতু পানী জমা হৈ আছে আৰু খেলপথাৰত পানী জমা হোৱাৰ বাবে তেওঁলোকে এনেদৰে যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে যান বাহনৰ মাজতেই এনেদৰে তেওঁলোকে নিজৰ প্ৰশিক্ষণ লৈ আছে নিজৰ সপোন পূৰণ কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰি আছে কিন্তু এই ক্ষেত্ৰত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হয়তো সময়ত লক্ষণীয় হ'ব হোজাইৰ পৰা জিতুমণি শইকীয়া ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ